STF আৰু কৰিমগঞ্জ আৰক্ষীৰ অভিযান চলিছিল আৰু এই অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে। বদৰপুৰৰ লামাজুয়াৰত 2,20,000 ইয়াবা টেবলেট জব্দ কৰা হৈছে। আৰক্ষীৰ মতে জব্দকৃত টেবলেটৰ বজাৰ মূল্য হৈছে 66 কোটি টকা। এখন বলেৰো গাড়ীৰ বেকলাইটৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হৈছে টেবলেটখিনি। ঘটনা সন্দৰ্ভত বলেৰোখনৰ চালকসহ 3জনক গ্ৰেপ্তাৰ কৰা হৈছে। খাইৰুল হুছেইন, মামুন মিয়া, নবীৰ হুছেইনক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযানত নেতৃত্ব লৈছিল IGP পাৰ্থ সাৰথী মহন্ত আৰু SP পাৰ্থ প্ৰতীপ দাসে। বিশেষকৈ যোৱা প্ৰায় 2.5 বছৰে হৈ গ'ল। 2.5 বছৰ ড্ৰাগছৰ অভিযান খুব তীব্ৰভাৱে চলি আছে আৰু চলি থাকিব। কিন্তু কথা হ'ল কি যে ড্ৰাগছৰ ব্যৱসায়টো এনেকুৱা আৰু ড্ৰাগছ আসক্ত লোকৰ সংখ্যাও আছে, সেইখিনিও কৰিব লাগিব। যি নহওক বিভিন্ন কাৰণত ড্ৰাগছ আনিবলৈ চেষ্টা এটা কৰি থাকে। আৰু এতিয়া যিটো আমাৰ ইলেকশ্যনৰ সময়ত বহুত মুভমেণ্ট আছিলে, এতিয়া ফ'ৰ্চ বহুত আছিলে, এইখিনি হৈ আছিলে। তাৰপিছত এতিয়া এটা হয়তো ফিলিং হৈছিলে যে ফিল কৰিছিল যে এতিয়া হয়তো পুলিচৰ সংখ্যা কমি গৈছে, ভালকৈ অপাৰেশ্যন নহ'ব নেকি। আচলতে তেনেকুৱা ধৰণৰ কোনো কথা নাই। ড্ৰাগছ বিৰোধী অভিযান চলি থাকিব। আৰু এটা খবৰ পোৱা গৈছিলে যে এটা হিউজ কনচাইনমেণ্ট আহিব।